हेलो एंड वेलकम टू स्मार्ट इन्फो आपनालोक সকলোকে স্মার্ট ইনফোলৈ স্বাগতম জনাইছো আৰু সকলোৰে এটা প্ৰবলেম আছিল যে যেতিয়া এলএল টেষ্টৰ কাৰণে এপ্লাই কৰিবলৈ যায় তেতিয়া এটা প্ৰবলেমে দেখা দিছে যে যিবিলাক পুৰণা আধাৰ কাৰ্ড মানে বহুত দিন আগত বনোৱা আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডৰ এটা প্ৰবলেম যে যেতিয়াই আমি আধাৰ কাৰ্ডৰ নম্বৰ দি ওটিপি ভেৰিফিকেশন সববিলাক হৈ যায় কিন্তু কি প্ৰবলেমটো কি হয় যে হেৰি আহে মানে ৰিলেটিভ নেম নট ফাউণ্ড বুলি আপোনালোকে স্ক্ৰিনশ্বটটো দেখিছে এইটো প্ৰবলেম আপোনালোকে সকলোৱে ফেস কৰি আছে গতিকে এই প্ৰবলেমটোৰ কি সলিউশন পার্মানেন্ট সলিউশন আজিৰ ভিডিওটোত আলোচনা কৰিম আৰু সেই কাৰণে কি কৰিব লাগিব সম্পূৰ্ণ কথাবিলাক আমি আলোচনা কৰিম গতিকে আপোনালোকে লাষ্টলৈকে চাব লাগিব আৰু মেইন প্ৰবলেমটো হৈছে যিবিলাক আগত আধাৰ কাৰ্ড বনোৱা হৈছিল সেই আধাৰ কাৰ্ডৰ যিবিলাক আধাৰ সেন্টাৰ আছিল তাত মানে কেয়াৰ অফ যেটো ৰিলেটিভ নেম সেইটো কোটা পূৰণ কৰা নাছিল তো আৰু তেতিয়া ৰিলেটিভ কোটা পূৰণ নকৰাৰ ফলত আজি আপুনি প্ৰবলেম ফেস কৰিবলগীয়া হৈছিল গতিকে চাও আহক ভিডিওটো কেনেকৈ কি কৰো গোটেইবিলাক তথ্য আমি আজিৰ ভিডিওটোত আলোচনা কৰিম আৰু সাবস্ক্ৰাইব কৰক তো ৰিলেটিভ নেমৰ প্ৰবলেমটো সলভ কৰিবলৈ হলে আপুনি আপোনাৰ গুগলত সাৰ্চ কৰি দিব UIDAI বুলি সাৰ্চ কৰি দিয়াৰ পিছত আপুনি ইয়াত দেখা পাব যে uidai.gov.in যেটো অফিশিয়াল ওয়েবসাইট হৈছে আমাৰ আধাৰ কাৰ্ড বিলাকৰ কামবিলাক তাতে হয় তো সেইটো আপুনি সাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ ওচৰত এনেকে ওয়েব পেজ এটা আহিব এইটো তো ইয়াত আপুনি চাব এইটো অফিশিয়াল ওয়েবসাইট আৰু এইটো হৈছে হোম পেজ ইয়াত আপুনি চাব অলপ তলত যেতিয়া স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত আপোনাক এনেকুৱা এটা অপচন আহিব আপডেট আধাৰৰ যেটো বাৰ আছে তাত ইয়াত চাব আপডেট ডেমোগ্ৰাফিক্স ডাটা অনলাইন তাত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত অলপ লোড ইয়াত চাব আপুনি নেম ডাটা অফ বাৰ্থ জেন্ডাৰ এড্ৰেছ এণ্ড ল্যাঙ্গুৱেজ অনলাইন এইখিনি হৈছে তাত আমি সলভ কৰিব পাৰিম বা এইখিনি আমি আপডেট কৰিব পাৰিম ঠিক আছে তো আপুনি কি কৰিব প্ৰসিড টু আপডেট আধাৰ যেটো অপচন দেখিছে তাত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত অলপ লোডিং হ'ব লোডিং হোৱাৰ পিছত তাৰ পিছৰ প্ৰসেসটো আপোনালোকক দেখুৱাব তো ইয়াত আপুনি চাইছে যে লগইন উইথ your 12 ডিজিট আধাৰ নাম্বাৰ টু বিগিন অৰ্থাৎ আপুনি স্টাৰ্ট কৰিবলৈ আপোনাৰ আধাৰ নম্বৰটো ইয়াত প্ৰথমতে দি লব দি লোৱাৰ পিছত আপুনি কি কৰিব তো আমাৰ আধাৰ নম্বৰটো আমি দি লৈছো তাৰ পিছত আপুনি ইয়াত দেখা পাইছে যে ক্যাপচাটো আপুনি ভালকে ফিল আপ কৰিব কিয়নো ক্যাপচাটোত স্মল ক্যাপিটাল এই গুটেইখিনি আপোনালোকে ধুনিয়াকে চাই পেলাই তাৰ পিছতহে ফিল আপ কৰিব নহলে এইটো পেজটো লোডিং হ'বলৈ প্ৰবলেম দেখুৱাই থাকে তাৰ পিছত ওটিপি বলে ক্যাপচা দিয়াৰ পিছত আপুনি আধাৰ নম্বৰ দিয়াৰ পিছত আপুনি সেন্ড ওটিপি আপুনি দেখা পাইছে তাত ক্লিক কৰিব সেন্ড ওটিপি ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো ৰেজিস্টাৰ্ড ফোন নাম্বাৰ আছে সেই ফোন নাম্বাৰটোত এটা ওটিপি গুছি যাব ঠিক আছে তো আপুনি তলত স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াত ইন্টাৰ ওটিপি এ 6 ডিজিট ওয়ান টাইম পাসওয়ার্ড ইজ সেন্ড টু your registered mobile number অৰ্থাৎ আপোনাৰ যেটো মোবাইল নম্বৰ আছে সেইটোত এটা ওটিপি পঠাই দিয়া হৈছে আৰু সেই ওটিপিটো আপুনি ইয়াত দিব লাগিব ঠিক আছে তো ওটিপিটো আমাৰ অলৰেডি আহি গৈছে তো আমি ওটিপিটো ইয়াত দি লৈছো তো ওটিপিটো ইয়াত দিয়াৰ লগে লগে আপুনি ওটিপি দিয়াৰ পিছত আপুনি লগইন বটনত ক্লিক কৰি দিব লগইন বটনত ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱা ইন্টাৰফেস এটা আহিব ইয়াত লিখা আছে যাওক আপুনি ফাৰ্স্ট ষ্টেজটো কমপ্লিট কৰিছে এতিয়া আপুনি কি কৰিব লাগিব সেকেন্ড ষ্টেজটো কৰিব লাগিব তো ইয়াত আপুনি আপডেট ডেমোগ্ৰাফিক্স ডাটা তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ওচৰত এনেকে এটা অপচন তেনেকে আপোনাৰ কি কৰিব পাৰিব অৰ্থাৎ আপুনি ল্যাঙ্গুৱেজ আনলিমিটেড টাইম চেঞ্জ কৰিব পাৰিব নেম আপুনি দুইবাৰ কাৰেকচন কৰিব পাৰিব জেন্ডাৰ ওয়ান টাইম কাৰেক্ট কৰিব পাৰিব ডেট অফ বাৰ্থ ওয়ান টাইম কাৰেক্ট কৰিব পাৰিব আৰু এড্ৰেছ আনলিমিটেড টাইম কাৰেক্ট কৰিব পাৰিব মোবাইল নম্বৰো আনলিমিটেড টাইম চেঞ্জ কৰিব পাৰিব ঠিক আছে তো আপুনি এড্ৰেছত ক্লিক কৰি দিব যেটো আমাৰ ৰিলেটিভ নেম অৰ্থাৎ আপোনাৰ কেয়াৰ অফ বা ৰিলেটিভ নেমৰ যেটো কোটা হেতু এড্ৰেছ বাৰত থাকে তো আপুনি এড্ৰেছত ক্লিক কৰি পেলাই প্ৰসিডত ক্লিক কৰিব প্ৰসিডত ক্লিক কৰাৰ পিছত ইউ হেভ সিলেক্টেড এড্ৰেছ ডাটা টু ফিল্ড আপডেট ইউ वांट টু বি এৱেৰ দ্যাট ইউ ক্যান আপডেট your নেম তো এইখিনি আপুনি কোনটো কিমান বাৰ আপডেট কৰিব পাৰে এইখিনি গুটেইখিনি ইয়াত দিয়া আছে আৰু ইয়াৰ কাৰণে আপুনি আপডেটৰ কাৰণে আপুনি কিমান দিব লাগিব 50 টকা যেটো মানে আপোনাক ঘূৰাই দিয়া নহয় কিন্তু 50 টকা আমাৰ UIDAI যেটো ওয়েবসাইট আছে সেইটোৱে লৈ লব ঠিক আছে তো এইখিনি আপুনি দিয়াৰ পিছত আপুনি ইয়াত তলত চাব ইয়েস আই এম এৱেৰ অফ দিস তাত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি প্ৰসিডত ক্লিক কৰি দিব প্ৰসিডত ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত আৰু এটা ইন্টাৰফেস আহিব অৰ্থাৎ আপুনি অলপ ৰখি দিব লাগিব আপোনাক বাৰে বাৰে কৈ আছো বেক আৰু ৰিফ্ৰেশ কেতিয়াও ক্লিক নকৰিব তো তাৰ পিছত ইয়াত লোডিং হৈ পিছত ইয়াত আপুনি চাব যে আধাৰ আপডেট পোৰ্টেল আধাৰ আপডেট অনলাইন এইখিনি গুটেইখিনি আহি যাব ইয়াত আপুনি কি কৰিব লাগিব আপোনাৰ পুৰান যেটো কাৰেন্ট এড্ৰেছ আছিল পুৰণা সেইটো আপোনাৰ ওপৰত দেখুৱাব
তো ইয়াত আপোনাৰ ইণ্টাৰ ডিটেইলছখিনি আপুনি দিব লাগিব তো আপোনাৰ নিজৰখিনি ডিটেইলছখিনি দিব লাগিব ইয়াত চাওক কেয়াৰ অফ যিটো অপশ্যন আছে সেই কেয়াৰ অফ অপশ্যনটো খালী হৈ আছে অৰ্থাৎ যদিহে আপোনাৰ থাকিলে হয় তেতিয়াহ'লে ওপৰত দেখুৱাল হয় কিন্তু ওপৰত আমাৰ যিটো ৰিলেটিভ নেমটোত আপুনি কি কৰিব পাৰে আপুনি যদি মহিলা হয় আপুনি আপোনাৰ হাজবেণ্ডৰ অৰ্থাৎ আপুনি যদি বিবাহিত মহিলা আপুনি হাজবেণ্ডৰ নাম দিব পাৰে আৰু যদিহে আপুনি আপোনাৰ মানে হয়তো আপোনাৰ হাজবেণ্ড নেম নহ'লে আপোনাৰ দেউতাৰ নাম বা আপোনাৰ ফাদাৰ্ছ নেম আপুনি ইয়াত দিব লাগিব ঠিক আছে তো আপুনি কি কৰিব ইয়াত আপোনাৰ দেউতাৰ নাম দি দিব তাৰপিছত আপোনাৰ হাউচ বিল্ডিং দি দিব তাৰপিছত তলত ইয়াত দিয়াৰ লগে লগে তলতো আপোনাৰ কি হৈ যাব অসমীয়াত আহি যাব আপোনাৰ ষ্ট্ৰীট ৰুট এইখিনি আপুনি গোটেইখিনি দিব দিয়াৰ পিছত আপুনি গোটেইখিনি তথ্য দিয়াৰ পিছত আপুনি কি কৰিব লাগিব আপলোড ভ্যালিড ডকুমেণ্ট তাত ক্লিক কৰি দিব লাগিব আপলোড ভ্যালিড ডকুমেণ্ট চাইছে আপুনি ইয়াত চাইছে ডকুমেণ্ট আপুনি ডকুমেণ্টত তাত সিলেক্ট কৰাৰ পিছত আপোনাৰ ইয়াত পাছপোৰ্ট বেংক ষ্টেটমেণ্ট পাছবুক পোষ্ট অফিচ একাউণ্ট ষ্টেটমেণ্ট ৰেচন কাৰ্ড ভোটাৰ আইডি ড্ৰাইভিং লাইসেন্স গভৰ্ণমেণ্ট ফটো কাৰ্ডছ এই গোটেইখিনি ইলেক্ট্ৰিচিটি বিল আপুনি যিকোনো এটা ৱাটাৰ বিল আপুনি যিকোনো এটা দিব পাৰে আপুনি পইচা আপোনাৰ যিটো আছে বা সেইটো আপুনি দি দিব তো আমি কি কৰিম আমি আমাৰ পাছবুকটো বেংক একাউণ্টৰ পাছবুকটো ষ্টেটমেণ্টটো আমি ইয়াত দি দিম ঠিক আছে তো ইয়াত দিয়াৰ পিছত আৰু এটা কথা যে ইয়াত 2 MB হ'ব লাগিব অৰ্থাৎ আপোনাৰ যিটো ডকুমেণ্ট আপুনি দিব সেই ডকুমেণ্টটো আপোনাৰ পিচিৰ পৰা বা আপোনাৰ মোবাইলৰ পৰা সেইটো কি হ'ব লাগিব 2 MB ৰ তলত হ'ব লাগিব 2 MB ৰ ওপৰত হ'লে কি হ'ব এটো আপোনাৰ আপলোড নহয় ঠিক আছে তো ম্যাক্সিমাম সাইজ কি হ'ব লাগিব 2 MB হ'ব লাগিব তো আপুনি আপোনাৰ ডকুমেণ্টটো দি ল'ব তো আমাৰ ডকুমেণ্ট এইখিনি দিয়াৰ পিছত আমি আমাৰ বেংক ষ্টেটমেণ্টটো দি দিলো দিয়াৰ পিছত আপুনি প্ৰিভিউ বাটনটোত ক্লিক কৰি দিব প্ৰিভিউ বাটনটোত ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত গোটেই যিটো ফৰ্মটো আপুনি ফিল আপ কৰিছে সেই ফৰ্মটো আপোনাৰ ওচৰত এটা ধুনীয়া প্ৰিভিউ এটা আহি যাব ঠিক আছে তো এনেকৈ আপোনাৰ ওচৰত গোটেই তথ্যখিনি যেতিয়া আহি যাব তথ্যখিনি আহাৰ পিছত আপুনি কি কৰিব লাগিব আকৌ কি কৰিব ইয়াত ক্যাপচাটো দি পেলাই আপুনি সেন্ড ওটিপিত ক্লিক কৰিব সেন্ড ওটিপিত ক্লিক কৰি পেলাই তাৰ পিছত আকৌ আপোনাৰ মোবাইল নম্বৰত এটা ওটিপি যাব তো আপুনি ক্যাপচা ভেৰিফিকেশনটো প্ৰথমতে ক্যাপচাটো দি লওক ঠিক আছে তো আমি ক্যাপচাটো দি লৈছো আৰু এটা কথা যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিব তলত যেতিয়া ক্লিক কৰিব তেতিয়া চাব যে অসমীয়াটো হৈ থাকে কিন্তু অসমীয়াত বানান কেইটা ইংৰাজীৰ লগত যেটো সংগতি ৰাখি হয় গতিকে বানান কেইটা শুদ্ধ নহয় আকৌ অসমীয়া কিবোৰ্ড এটা আনি পেলাই আপুনি কি কৰিব অসমীয়া কিবোৰ্ড লৈ পেলাই আপুনি আকৌ কি কৰিব সেই অসমীয়াটো তলৰখিনি শুদ্ধকে লিখি দিব ঠিক আছে মই দেখিছো যে শুদ্ধকে নাহে তো সেন্ড ওটিপিত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ফোন নম্বৰত আৰু এটা ওটিপি আহি যাব ঠিক আছে তো আমাৰ ওটিপিটো আহি গৈছে আমি ওটিপিটো ইয়াত দি লৈছো তো ওটিপি দিয়াৰ পিছত আকৌ কি কৰিব লাগিব আমি ওটিপি দিছো তো আই হেয়াৰবাই কনফাৰ্ম দ্যাট এইখিনি আপুনি ক্লিক কৰিব যে হয় গোটেইখিনি মই যিখিনি তথ্য দিছো সেইখিনি কাৰেক্ট তাৰ পিছত আপুনি মেক পেমেন্ট অৰ্থাৎ যেটো কৈছো যে 50 টকা এটা আপুনি পেমেন্ট কৰিব লাগিব মেক পেমেন্টত ক্লিক কৰি দিব ঠিক আছে তো মেক পেমেন্টত ক্লিক কৰি দিয়াৰ পিছত আপুনি কোনো ধৰণৰ ক্লিক নকৰিব বেক বাটন ৰিফ্ৰেশ নকৰিব ঠিক আছে এইখিনি আপুনি নকৰিব আপুনি আপোনাৰ যেটো পেমেন্ট পেজ সেই পেমেন্ট পেজটোত আপোনাৰ লৈ যোৱা হ'ব আৰু আপোনাৰ মোবাইল নম্বৰটোত এটা যেটো ডেমোগ্ৰাফিক্স আপডেট ৰিকুৱেষ্ট নাম্বাৰ হেতু এটা আপোনাৰ ওচৰত আহি যাব তো আপুনি চুজ এ পেমেন্ট অপচন এইখিনি কৰি পেলাই আপুনি নেট বেংকিং ওয়ালেট পেটিএম কোনটোৰ জৰিয়তে দিব হেতু দি পেলাই আপুনি কি কৰিব আপোনাৰ 50 रुपीस টো আপুনি কি কৰিব পেমেন্ট কৰি দিব পেমেন্ট কৰি দিয়াৰ পিছত আপোনাৰ কামটো হৈ যাব আৰু আপুনি তাৰ পিছত যদি আপুনি ড্ৰাইভিং লাইসেন্সৰ কাৰণে যেতিয়া যাব তেতিয়া আকৌ আপোনাৰ ৰিলেটিভ নেম নট ফাউণ্ড কেতিয়াও নেদেখায় ঠিক আছে তো মই পেমেন্টটো কৰি লৈছো তো এতিয়া আপোনাৰ যেতিয়া পেমেন্টটো হৈ যাব পেমেন্ট হৈ যোৱাৰ পিছত আপুনি যেটো মাধ্যমত পেমেন্ট কৰিব তাৰ পিছত এনেকৈ আমাৰ আহি যাব পেমেন্ট সাকসেসফুলি বুলি দেখুৱাব তাৰ পিছত আপুনি কি কৰিব আপুনি তা চেক কৰিব পাৰে বা আপুনি যেতিয়া আকৌ ড্ৰাইভিং লাইসেন্সৰ কাৰণে যেতিয়া আপো এপ্লাই কৰিব আপুনি 24 আৱাৰ্ছৰ ভিতৰত কামবিলাক এনে নৰমালি হৈ যায় বেছিও সময় লাগিব পাৰে গতিকে আপুনি এইখিনি যেতিয়া আপোনাৰ প্ৰসেসিং হৈ যাব পুৰা একসেপ্ট হৈ যাব তেতিয়া আপুনি এলএল টেষ্টৰ কাৰণে যেতিয়া এপ্লাই কৰিব তেতিয়া আকৌ আপোনাক ৰিলেটিভ নেম নট ফাউণ্ড বুলি কেতিয়াও নেদেখায় ঠিক আছে তো এইটোই আছিল আজিৰ ভিডিওটো যদি ভাল লাগিছে আপোনালোকৰ সাবস্ক্ৰাইব কৰক আৰু লগত থাকক সাপোৰ্ট কৰক